Hello everyone, welcome to our Geography's World. আজি আমি আমাৰ সেকেন্ড ভিডিঅ'টোত আলোচনা কৰিম যে আমাৰ টপিকটো হ'ল এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফি স্কোপ এণ্ড বায়'মি সম্পৰ্কে। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম স্কোপ অফ এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফি, অৰ্থাৎ আমি এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফিৰ যোনটো আমাৰ ক্ষেত্ৰ আছে অৰ্থাৎ স্কোপৰ বিষয়ে আমি কি কৰিম আলোচনা কৰিম। আমি সেইদিনাখনে ফাৰ্ষ্ট ক্লাছটোত আমি বুজিছিলোঁ যে আমি এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফি বুলিলে আমি কি বুজোঁ, হিউমেন আৰু এনভাইৰনমেণ্টৰ মাজৰ আমি কি বুজোঁ, ৰিলেশ্যনশ্বিপটো আমি বুজোঁ। তো আজি আমি আলোচনা কৰিম যে স্কোপ বুলিলে আমি কি বুজোঁ। স্কোপ বুলিলে আমি এইখিনি বস্তুকে বুজোঁ, মানে এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফিয়ে হিউমেন আৰু এনভাইৰনমেণ্টৰ মাজত যোনটো ৰিলেশ্যনশ্বিপ আছে তাৰ ক্ষেত্ৰটোক কেনেদৰে সামৰি লৈছে, মানে তাৰে ভিতৰত যি ক্ষেত্ৰ পৰে। তো আমাৰ ফাৰ্ষ্ট আমাৰ স্কোপটো হৈছে প্ৰাকৃতিক সম্পদৰ কি আমাৰ অধ্যয়ন, অৰ্থাৎ নেচাৰেল ৰিচোৰ্চৰ আমাৰ কি ষ্টাডি। এই প্ৰাকৃতিক সম্পদৰ অধ্যয়নত আমি কি বুজোঁ, আমাৰ প্ৰাকৃতিক সম্পদ কোনবোৰ হয়, ৱাটাৰ, ছইল, তাৰপিছত আমাৰ আছে যোনবোৰ খনিজ সম্পদ সেইবোৰ। এতিয়া আমি ক'ম যে এই যিমানবোৰ আমাৰ প্ৰাকৃতিক সম্পদ আছে সেই প্ৰাকৃতিক সম্পদৰ আমাৰ কিহৰ বিষয়ে অধ্যয়ন কৰিম, আমি প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ, সম্পদৰ সংৰক্ষণ আৰু সেইবোৰ ব্যৱস্থাপনাৰ বিষয়ে আমি কি কৰোঁ, ইয়াত অধ্যয়ন কৰোঁ। আৰু সেইবোৰ অধ্যয়ন কৰি আমি কেনেদৰে কি কামত খটাওঁ, মানুহক কিদৰে সেইবোৰে সহায় কৰে সেইবোৰৰ বিষয়ে আমি অধ্যয়ন কৰোঁ, নাইবা মানুহে কিদৰে সেইবোৰে প্ৰভাৱ পেলায় মানুহৰ জীৱনত, সেইবোৰ আমি কি কৰোঁ ইয়াত আলোচনা কৰিম। এই প্ৰাকৃতিক সম্পদ অধ্যয়নত আমি আলোচনা কৰিম। আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ যে এক্সাম্পল হিচাপে আমি কি ল'ব পাৰোঁ, আমাৰ ভাৰতত আমাৰ ইণ্ডিয়াত যোনটো বননাশ আছে সেই বননাশে ইণ্ডিয়াৰ বননাশে আমাক কি কৰে, জৈৱ বৈচিত্ৰ্য আৰু ইকনমিক ক্ষেত্ৰত আমাক কিদৰে প্ৰভাৱ পেলায় সেই বিষয়ে আমি ইয়াত আলোচনা কৰিব পাৰোঁ। ইণ্ডিয়াৰ বননাশ আমাৰ অৰ্থাৎ ভাৰতৰ বননাশ আমাক কি জৈৱ বৈচিত্ৰ্য আৰু ইকনমিক ক্ষেত্ৰত কিদৰে প্ৰভাৱ পেলায় সেই বিষয়ে আমি কি কৰিব পাৰোঁ, উদাহৰণস্বৰূপে প্ৰাকৃতিক সম্পদ অধ্যয়নত আমি কি কৰিব পাৰোঁ, আলোচনা কৰিব পাৰোঁ। এইখিনিত তোমালোকৰ যদি কিবা বুজি পোৱা নাই মোক সুধিব পাৰা। আমাৰ নেক্সট পইণ্টটো কি, আমাৰ পৰিৱেশ প্ৰদূষণ। আমি এই পৰিৱেশ প্ৰদূষণ আমি কি বুজিব পাৰোঁ, পৰিৱেশৰ যোনবোৰ আমাৰ প্ৰদূষণ আছে যেনে শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ, এইবোৰ প্ৰদূষণে আমাৰ মানে পৰিৱেশত কিদৰে প্ৰভাৱ পেলায়, কি কাৰণত এইবোৰ প্ৰদূষণ হয় আৰু কি দিশ অৱলম্বন কৰিলে ইয়াৰ আমি নিয়ন্ত্ৰণ ব্যৱস্থা কৰিব পাৰোঁ সেই বিষয়ে কি কৰা হয়, ইয়াত আলোচনা কৰা হয়। কাৰণ, প্ৰভাৱ আৰু নিয়ন্ত্ৰণ এই সম্পৰ্কে আমি পৰিৱেশ প্ৰদূষণ কি কৰোঁ আলোচনা কৰোঁ। আমাৰ নেক্সট পইণ্টটো আমাৰ কি আছে, জলবায়ু পৰিৱৰ্তন অৰ্থাৎ ক্লাইমেট চেঞ্জ। জলবায়ু পৰিৱৰ্তন, এই জলবায়ু পৰিৱৰ্তনত আমি কি বিষয়ে অধ্যয়ন কৰিম, আমি গ্ল'বেল ৱাৰ্মিং অৰ্থাৎ গোলকীয় উত্তাপ। আমি এতিয়া গোলকীয় উত্তাপ বুলিলে কি বুজোঁ সেইটো সকলোৰে মনত প্ৰশ্ন হ'ব পাৰে, গতিকে মই কৈ দিওঁ গ্ল'বেল ৱাৰ্মিং বুলিলে আমি এইটোৱে বুজোঁ যে বৰ্তমান দিনত গছ গছনি কটাৰ ফলত আমাৰ কি হৈছে, দিনক দিনে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো বৃদ্ধি হৈ গৈছে আৰু অক্সিজেনৰ মাত্ৰাটো কমি গৈছে, যাৰ ফলত আমাৰ গোলকীয় উত্তাপৰ মাত্ৰাটো অৰ্থাৎ গৰমৰ প্ৰকোপটো দিনে দিনে বাঢ়ি গৈছে, সেইটোৱে আমাৰ কি গ্ল'বেল ৱাৰ্মিং। আৰু গ্ৰীণ হাউচ গেছ, তাৰপিছত আমাৰ আছে গ্ৰীণ হাউচ গেছৰ পিছত এচিড বৰষুণ, এচিড ৰেইন। এই গ্ল'বেল ৱাৰ্মিং, গ্ৰীণ হাউচ গেছ, এচিড বৰষুণে কেনেদৰে আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত আৰু পৰিৱেশত কেনেদৰে প্ৰভাৱ পেলায় সেই বিষয়ে আমি কি কৰিব পাৰোঁ, জলবায়ু পৰিৱৰ্তনত আমি আলোচনা কৰিব পাৰোঁ। আমাৰ নেক্সট পইণ্টটো হৈছে প্ৰাকৃতিক বিপৰ্যয়।
ইয়াত আমি কি সম্পৰ্কে আলোচনা কৰিম? ইয়াত আৰ্থকুৱেক, লেণ্ডশ্লাইড, ফ্লাডছ আদি সম্পৰ্কে আলোচনা কৰিম। এই সম্পৰ্কে আমি কি আলোচনা কৰিম? আৰ্থকুৱেক, লেণ্ডশ্লাইড, ফ্লাডছ কি কাৰণত এটা নিৰ্দিষ্ট অঞ্চলত সংঘটিত হ'ল আৰু সেই অঞ্চলটোত সংঘটিত হোৱাৰ ফলত সেই অঞ্চলটোত আমাৰ কি প্ৰভাৱ পৰিলে বা কি ক্ষতি হ'ল সেই সম্পৰ্কে আমি কি আলোচনা কৰিম? প্ৰাকৃতিক বিপৰ্যয়ত আমি আলোচনা কৰিম। মই তোমালোকক এইখিনি বুজি পাবৰ কাৰণে শ্বৰ্টকৈ কৈ দিছোঁ। যদি তোমালোকক কিবা নোটছ লাগে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাবা। আমি ছাষ্টেইনেবল ডেভেলপমেণ্টত কি আলোচনা কৰিম? প্ৰাকৃতিক সম্পদসমূহ বা আমাৰ যোনবোৰ সম্পদ আছে সেইবোৰ বৰ্তমান প্ৰজন্ম আমাৰ ব্যৱহাৰ কৰাৰ লগতে সেইবোৰ আমি ভৱিষ্যত প্ৰজন্মৰ বাবেও সাঁচি ৰাখি কেনেদৰে উন্নয়ন কৰাটো সম্ভৱ হ'ব, যাতে ভৱিষ্যত প্ৰজন্মৰ একো ক্ষতি নোহোৱাকৈ সেইবোৰ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, সেই বিষয়ে আমি আলোচনা কৰাটো, অধ্যয়ন কৰাটো আমাৰ এনভাইৰনমেণ্টেল জিঅ'গ্ৰাফিৰ এটা মেইন স্ক'প। আমাৰ এতিয়া স্ক'পকেইটা ক্লিয়াৰ হ'ল। তোমালোকৰ এই স্ক'পকেইটাৰ ভিতৰত যদি কিবা বুজি নোপোৱা আছে তেতিয়াহ'লে মোক তোমালোকে সুধিবা। আমি এতিয়া আলোচনা কৰিম এডাপশ্যন ইন ডিফাৰেণ্ট বায়'মেছ। মানে কি? আমি কি আলোচনা কৰিম? আমাৰ বিভিন্ন পৰিৱেশ ভূগোলত থকা বিভিন্ন বায়'মেৰ অভিযোজনৰ বিষয়ে আমি কি কৰিম? এতিয়া আমি আলোচনা কৰিম। আমি এতিয়া বুজিব লাগিব যে এডাপশ্যন মানে কি? এডপশ্যন মানে কি? আমি এডপশ্যন মানে এইটোকে বুজোঁ যে পৃথিৱীৰ জীৱসকলে তেওঁলোকে পৰিৱেশৰ সৈতে খাপ খুৱাই ৰাখিবলৈ কিছুমান শাৰীৰিক আচৰণগত আৰু গঠনগত অৰ্থাৎ ষ্ট্ৰাকচাৰেল গঠনগত আমি কি বুলি বুজোঁ? পৰিৱৰ্তন। এইকেইটা কি বুজোঁ? আমি পৰিৱৰ্তনকে আমি কি বুলি বুজোঁ? আমি অভিযোজন অথবা এডাপশ্যন বুলি বুজোঁ। ইয়াৰ উপৰিও কি পৃথিৱীৰ যিবোৰ আমাৰ বায়'মি আছে, তাৰ জলবায়ু, তাৰ কি ক্লাইমেট অথবা জলবায়ু, তাৰপিছত আমাৰ উদ্ভিদ আৰু কি প্ৰাকৃতিক অৱস্থা একে নহয়। সেইকাৰণে কি হয়, তাত থকা আমাৰ যোনটো অভিযোজন আছে সেই অভিযোজনটো আমাৰ ঠাইভেদে বেলেগ বেলেগ হোৱা দেখা যায়। সেইখিনি আমি বুজি পালোঁ। তাৰ নেক্সটখিনি আমি বায়'মিকেইটা আমি কি কৰিম? এতিয়া আমি ডিছকাছ কৰিম। আমি ফাৰ্ষ্ট বায়'মি আমি কি আলোচনা কৰিম? ডিজাৰ্ট বায়'মি অৰ্থাৎ কি আমাৰ মৰুভূমি বায়'মিত আমাৰ উদ্ভিদৰ অভিযোজনটো কেনেকুৱা হয়? উদ্ভিদৰ অভিযোজনটো আমাৰ কেনেকুৱা হয়? তাত কি ধৰণৰ গছ পোৱা যায়? কেকটাছযুক্ত কাঁইটীয়া গছ পোৱা যায়। আৰু তাত কেকটাছযুক্ত গছ অৰ্থাৎ কাঁইটীয়া গছবোৰ পোৱাৰ লগতে আমি কি কৰোঁ? তাত আমাৰ যোনবোৰ ডাঠ কাণ্ডযুক্ত গছ আছে যিয়ে পানী সঞ্চয় কৰিব পাৰে অধিক, সেই তেনেকুৱা ধৰণৰ আমাৰ গছ কি পোৱা যায়? বেছিকৈ তাত পোৱা যায়, ডাঠ কাণ্ডযুক্ত গছ। উদ্ভিদৰ অভিযোজনৰ পিছত আমি এবাৰ কি পঢ়িম? প্ৰাণীৰ অভিযোজন। প্ৰাণীৰ অভিযোজনত কি হয়? ৰাতি কি হয়? আমাৰ সক্ৰিয় হয়। আৰু তাত পানীৰ ধাৰণ ক্ষমতাটো যোনটো আছে, পানীৰ ধাৰণ ক্ষমতাটো কি হয়? আমাৰ অধিক হয়। পানীৰ ধাৰণ ক্ষমতাটো অধিক হোৱা আমি কি হয়? দেখা যায়। ধাৰণ ক্ষমতা বেছি। তাৰপিছত আমি নেক্সট অভিযোজন কাৰ পঢ়িম? মানুহৰ অভিযোজন বুলি ক'লে আমি কোনটো কথা বুজি? আমি মানুহে তাত কেনেকুৱা ধৰণৰ কাপোৰ পৰিধান কৰে? ঢিলা কাপোৰ পৰিধান কৰে। আৰু কি কৰে? তেওঁলোকে পানীৰ সঠিক ব্যৱহাৰ কৰে। পানীৰ ব্যৱহাৰ কেনেকৈ কৰে? আমাৰ সঠিক কৰে, মানে লাগতিয়াল কামতহে পানীৰ ব্যৱহাৰ কৰে, মানে অলাগতিয়াল কামত এনে পানী অবাবত নষ্ট নকৰে। আৰু নেক্সট আমাৰ যোনটো বায়'মি আছে সেই বায়'মিটোৰ বিষয়ে আমি নেক্সট পইণ্টটো এতিয়া আমি কি কৰিম? আলোচনা কৰিম। আমি নেক্সট কি আলোচনা কৰিম? টুন্দ্ৰা বায়'মিত কি হয়? টুন্দ্ৰা বায়'মিত আমাৰ কি? উদ্ভিদৰ অভিযোজনটো আমাৰ কি হয়? সৰু আকাৰৰ গছ গছনি পোৱা যায়। আৰু সেই অঞ্চলটো কি হয়? আমাৰ অতিকৈ ঠাণ্ডা অঞ্চল বুলি আমি গম পাওঁ বা বুজোঁ।
আৰু তাত প্ৰাণীবোৰ কেনেকুৱা ধৰণৰ প্ৰাণী বাস কৰে, তাত ঘন নোম বা চামৰাযুক্ত প্ৰাণী তাত কি কৰে, ঘন নোম বা চামৰাযুক্ত প্ৰাণী কি কৰে, তাত বাস কৰে। আৰু কেনেকুৱা ধৰণৰ প্ৰাণী পোৱা যায়, চৰ্বি স্তৰযুক্ত প্ৰাণী পোৱা যায়। উদাহৰণস্বৰূপে আমি কিহৰ কথা ক'ব পাৰোঁ, ধ্ৰুৱীয় ভালুকৰ কথাই আমি কি ক'ব পাৰোঁ বা ইয়াত আলোচনা কৰিব পাৰোঁ। আৰু তাত মানুহৰ অভিযোজনটো কেনেকুৱা হয়, তাত মানুহে গৰম কাপোৰ অৰ্থাৎ উষ্ণ কাপোৰ পৰিধান কৰে। আৰু মানুহে কেনেকুৱা ধৰণৰ জীৱন যাপন নিৰ্বাহ কৰে, তাত ইগলুৰ দৰে ঘৰ সাজি তাত কি কৰে, মানুহে তাত বসবাস কৰে, সেই অঞ্চলৰ লগত খাপ খাব পাৰে। এইখিনি আমি ক'ত পালোঁ, আমি এই টুন্দ্ৰা বায়'মিত আমি এইখিনি কথা আমি আলোচনা কৰিলোঁ। আমাৰ নেক্সট বায়'মিটো আমাৰ কি হৈছে, ট্ৰপিকেল ৰেইন ফৰেষ্ট বায়'মি। এই বায়'মিটোত আমাৰ কি হয়, এই বায়'মিটোত আমাৰ বৰষুণৰ পৰিমাণটো কি হয়, আমাৰ বৰষুণৰ পৰিমাণটো আমাৰ অধিক হয়, অৰ্থাৎ ৰেইনফলটো আমাৰ বেছি হয়, বৰষুণৰ পৰিমাণ আমাৰ অধিক হয়। আৰু কি হয়, আমাৰ যোনটো আমাৰ টেম্পাৰেচাৰ আছে, সেই টেম্পাৰেচাৰটো আমাৰ অধিক হয়, অৰ্থাৎ গৰমৰ প্ৰকোপটো আমাৰ বেছি হয়। আৰু কি হয়, তাত যোনবোৰ আমাৰ উদ্ভিদ আছে, সেই উদ্ভিদবোৰ কি হয়, ওখ গছৰ আৰু ডাঙৰ গা গছ থকা ডাঙৰ পাতৰ উদ্ভিদ তাত কি হয়, দেখা পোৱা যায়। তাত থকা যোনবোৰ আমাৰ প্ৰাণী আছে, সেই প্ৰাণীবোৰে গছত বাস কৰা দেখা যায়। গছৰ ওপৰত গছৰ ওপৰত মানে গছৰ সুৰুঙত বাস কৰে কিছুমান প্ৰাণী, তাত মানে গছত বসবাস কৰাৰ মানে ক্ষমতাটো তাত অধিক হয়, গছত বাস কৰা। আৰু তাত থকা যোনবোৰ আমাৰ মানুহ আছে, মানুহবোৰে কি কৰে, তাত বনজ সম্পদৰ ওপৰত অধিক নিৰ্ভৰশীল হয়। বনজ অৰণ্যত পোৱা কিছুমান উদ্ভিদৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল হৈ পেলাই তাত জীৱন যাপন কৰা আমি দেখা পাওঁ। আমি নম্বৰ 4 পইণ্ট আমি কি পঢ়িম, গ্ৰাছলেণ্ড বায়'মি। গ্ৰাছলেণ্ড বায়'মিত কি দেখা যায়, গ্ৰাছলেণ্ড বায়'মিত আমাৰ যোনটো ৰেইনফল আছে বা বৰষুণৰ পৰিমাণ আছে, সেইটো কি হয়, মডাৰেট ৰেইনফল অৰ্থাৎ মধ্যমীয়া বৰষুণ হোৱা দেখা যায়, মধ্যমীয়া ৰেইনফল। আৰু যোনবোৰ আমাৰ উদ্ভিদ আছে, সেই উদ্ভিদবোৰৰ পৰিমাণ কেনেকুৱা হয়, উদ্ভিদটো ওখ ঘাঁহনি অঞ্চল, তাত থকা ঘাঁহ বননিবিলাক কি হয়, ওখ হয়, যাতে তাত থকা প্ৰাণীবিলাকে তাত অতি সহজে আমাৰ কি কৰিব পাৰে, চিকাৰ কৰিব পাৰে। নেক্সট আমাৰ প্ৰাণী, কেনেকুৱা ধৰণৰ প্ৰাণী তাত থকা দেখা যায়, দ্ৰুতগতিত দৌৰিব পৰা আমাৰ প্ৰাণীবোৰ তাত দেখা যায়। কোনবোৰ প্ৰাণী দ্ৰুতগতিত দৌৰিব পাৰে, হৰিণৰ নিচিনা কিছুমান প্ৰাণী তাত দেখা যায়, যিবোৰে দ্ৰুতগতিত দৌৰি পেলাই চিকাৰ কৰিব পাৰে। আৰু মানুহে তাত কেনেধৰণে বসবাস কৰা দেখা যায়, মানুহৰ বসবাসটো আমাৰ পশুপালন কৰি, তাত মানুহে কিছুমান প্ৰাণী তাত পালন কৰি পশু চৰাই তাত মানে কি কৰে, বসবাস কৰে। আৰু কি কৰে, তাত কৃষি কৰ্ম কৰি পেলাই তাত মানুহে নিজকে পোহপাল দিয়ে বা জীৱিকা নিৰ্বাহ কৰা দেখা যায়। তোমালোকে এইখিনি যদি কিবা বুজি পোৱা নাই মোক সুধিব পাৰা। আমি গ্ৰাছলেণ্ডটো বুজি পালোঁ, এতিয়া গোটেইকেইটা পইণ্ট আমি আলোচনা কৰিলোঁ। তোমালোকে যদি কিবা বুজি পোৱা নাই বা অধিক আৰু তথ্যত যদি তোমালোকক কিবা নোটছ লাগে, তেতিয়াহ'লে মোক জনাব পাৰা। তোমালোকে আজিলৈ এইখিনিয়ে তোমালোকক শিকালোঁ। নেক্সট ক্লাছত আমি নেক্সট টপিকটো আমি আলোচনা কৰিম।